নমস্কাৰ জনাইছো নিশালকে আপোনাৰ ব্যস্ততা দেখিছোঁ বহুত জনতা আপোনাৰ কাষত দেখিছোঁ কি ক'ব কৰিব নালাগে কোনো আমি আজি ৰহা সমষ্টিত আছোঁ আৰু ৰহা সমষ্টিৰ আমাৰ কেইটামান পঞ্চায়ত মই আহিবলৈ থাকিছিলে গতিকে তালৈ আজি আহিলোঁ ৰাইজক আমি আজি অনুৰোধ কৰিলোঁ যে ২৬ তাৰিখে পদুম ফুলৰ চনত ভোট দি মুনি ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিব লাগে আৰু আমাকো সাংসদ হোৱাত ৰাইজে সহায় কৰিব লাগে ৰাইজৰ উপস্থিতিটো আপোনালোকে দেখা পাইছে ফুটেজ লগ আপোনালোকে লৈছে গতিকে আমি বিপুল সঁহাৰি পাইছোঁ নগাঁও লোকসভাত যেনিয়ে যাওঁ তেনিয়ে আমাৰ সভা সমিতিবিলাক আপোনাৰ ভাল হৈছে ৰাইজে আমাক আঁকোৱালি লৈছে গতিকে আমি আশা কৰিছোঁ যে আমাৰ ভাল হ'ব SDP BJP UPPLৰ মিত্ৰজোঁটৰ মই কেণ্ডিডেট হয় মিত্ৰজোঁটৰ কেণ্ডিডেট নগাঁও লোকসভাত গতিকে আমাৰ ভাল হ'ব আৰু এয়া আচলতে মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজৰ কাৰণে যি কাম কৰিছে তাৰ আচলতে এয়া ফল ৰাইজে আহি আমাক সহযোগিতা কৰিছে আশীৰ্বাদ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজৰ হৈ যি কাম কৰিছে তাৰ ফল ৰাইজে আহি পেলাই ইয়াত ধৰক আমাক সহযোগিতা কৰিছে আমাক আশীৰ্বাদ দিছে গতিকে ইয়াতে মোদী মেজিক মামা মেজিক মহিলাসকল মানে আগবাঢ়ি যোৱাটো মহিলাসকল সকলো দিশতে আগবাঢ়ি যোৱাটো আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এইটো মানে চিন্তা কৰিছে আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিন্তা কৰিছে আৰু আপুনি ভালকৈ চাবচোন আমাৰ ঘৰখন চলাই থাকে মহিলাগৰাকীয়ে আপুনি মই সকলো আপোনাৰ নিজৰ ঘৰতে চাওক আপোনাৰ দেউতাই চাকৰি কৰে বা টকা পইচা আনে কিন্তু আচল গোটেই ঘৰখন ধৰি ৰাখে আপোনাৰ মা বা আপুনি যদি বিয়া বাৰু কৰাইছে এতিয়া মোৰ ঘৰখন ধৰি ৰাখিছে মোৰ পত্নীয়ে আমিতো আৰু বাহিৰত ৰাইজৰ সেৱা কৰিয়ে ঘূৰি ফুৰোঁ গতিকে মহিলাসকল আগবাঢ়িলে সমাজ আগবাঢ়ে সেইটো গুৰুত্ব দিয়া হৈছে আৰু সেইকাৰণে মহিলাসকলক বিভিন্ন আঁচনিও দিয়া হৈছে আৰু মহিলাসকলে আশীৰ্বাদ দিবলৈ ওলাই আহিছে আৰু য'ত মহিলা শক্তি থাকিব তাত জয় নিশ্চিত সেইটো আপোনালোকে নিজেও জানে কালি ইয়াত দেখা পোৱা গৈছে হেলিকপ্টাৰ উৰাই দুটাকৈ ৰাজনৈতিক দল AIDF আৰু কংগ্ৰেছ আপোনাৰ যিহেতু বিকল্প প্ৰতিনিধি তেওঁলোকে কিন্তু হেলিকপ্টাৰ ইয়াত প্ৰচাৰ চলাইছে আৰু শেহতীয়াকৈ আজমল ডাঙৰীয়াই কিন্তু এটা মন্তব্য কৰিলে যে নগাঁও লোকসভা সমষ্টিত সংখ্যালঘু ভোটাৰ বেছি নিম্ন ভূমিকা সংখ্যালঘু ভোটাৰে গ্ৰহণ কৰিব তেওঁলোকে 12 লাখ ভোট পাম বুলি কৈছে 20 লাখৰ ভিতৰত কি ক'ব নাই এটা কথা তেখেতে কোৱাটো হয় যে নগাঁও লোকসভাত সংখ্যালঘু ভোটাৰৰ সংখ্যাটো বেছি এই কথাটো কিন্তু হয় কিন্তু সেইটো বুলি এইটো নহয় যে সংখ্যালঘু ৰাইজ আজি যে UDFৰ লগত আছে এইটো একেবাৰে মিছা কথা আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ 140 কোটি জনসাধাৰণক লৈ আগবাঢ়িছে ইয়াত হিন্দু মুছলিম শিখ ইছাই সকলো আছে আৰু আমাৰ অসমত বাস কৰা বা ভাৰতবৰ্ষত বাস কৰা মুছলমান ভাইসকলে আপোনাৰ BJPক সমৰ্থন কৰিছে